তীৰ্থনগৰী হাজোত শতিকা পুৰণি কংকালৰ অৱশিষ্ট উদ্ধাৰ সকামতলিত পুখুৰী খান্দোতে ওলাল কংকাল খবৰ বিয়পি পৰাত জনতাৰ মাজত কৌতূহল হাজোৰ সকামতলিৰ পথাৰত এজনে পুখুৰী খন্দাওঁতে হঠাৎ উদ্ধাৰ হ'ল বৃহৎ আকাৰৰ কংকালৰ অৱশিষ্ট চাউথ দৃশ্যলৈ পিছে এই কংকালৰ অৱয়ব দেখি নিশ্চয়কৈ অনুমান কৰিব পাৰি এয়া কোনো বৃহৎ আকাৰৰ জন্তুৰ কংকালৰ অৱশিষ্ট এই বৃহৎ আকাৰৰ জন্তু বুলিলেই পুনতেই আপোনাৰ মোৰ মনলৈ আহে হাতীৰ কথা পিছে এয়া হাতীৰ কংকাল নে যদি নহয় তেন্তে কিহৰ কংকাল এয়া ডাইনোসৰৰ কংকাল এই সন্দেহ একাংশৰ তো হয়তো ডাইনোসৰৰ হাড়ো হ'ব পাৰে কিবা বৃহৎ আকাৰৰ জন্তু আহিছিল কিজানি ডাইনোসৰ হ'ব পাৰে সন্দেহ ডাইনোসৰৰ ওপৰতে সন্দেহ ডাইনোসৰ হ'ব পাৰে হাতী বুলিও ভাবিছে ডাইনোসৰ হোৱাটো একো আচৰিত হ'ব লগা কথা একো নহয় ডাইনোসৰ হ'ব পাৰে ঘটনাস্থলীত প্ৰথমে উপস্থিত হয় বন বিভাগৰ লোক পৰৱৰ্তী সময়ত হাজো পশু চিকিৎসকৰ এটা দল উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা কৰে মই তাৰমানে কভিড পানী দি আছো দি থকাতে তৎক্ষণাত গৰা ধৰিল হোৱাৰ লগে লগে হাতী ওলাল এই হাতীটো তাৰমানে ডাঙৰ হাতীৰে হাতীৰ একদম চিঞৰ চবে কৈ আছে হাতীৰ বুলি তাৰে পিছত আৰু খানি চাওঁ যে সেই দুডাল আছে লৰাব নোৱাৰিলো ওলবো আৰু মাথা চাথা গোটাই আছে চব আছে এইফালে মাথাই আছে এইফালে এই আগঠেং সেইকেইটা এইটো 500 বছৰৰ আগৰ হ'ব পাৰে মোৰ এটা ধাৰণা 500 বছৰৰ হ'ব পাৰে মই হাতী বুলি ভাবিছো ডাঙৰ জন্তু আৰু বেলেগ দেখোন নাই হাৰা ঠেংবিলাকক চাই হাতী হ'ব পুখুৰী খন্দা ঠাইত আৰু কংকাল উদ্ধাৰ হোৱাৰ আশা কৰা হৈছে অৱশ্যে কংকালৰ অৱশিষ্টখিনি অধিক পৰীক্ষা নিৰীক্ষা কৰিবলৈ লৈ যোৱা হৈছে যদিহে এয়া সঁচাই ডাইনোসৰৰ কংকাল হয় তেন্তে ডাইনোসৰৰ সম্পৰ্কত উদ্ধাৰ হ'ব আন এক ইতিহাস নিউজ ডেস্ক ৰিপোৰ্ট ইণ্ডিয়া টুডে এনি